নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকৰ স্বাগতম জনাইছোঁ। পাৰ চৰাই হৈছে এটা চখৰ চৰাই, মানে কিছুমান আছে মানে বাৰ্ড লাভাৰ বা চৰাই চিৰিকটিৰ প্ৰতি মানে বেছি মৰম, সেইকাৰণে বহুতে পাৰ চৰাই পালন কৰে। বহুত বিভিন্ন ধৰণৰ পাৰ চৰাই আছে, বহুত সুন্দৰ সুন্দৰ কালাৰ বা বহুত সুন্দৰ সুন্দৰ ডিজাইনৰ, মানে ঘৰত থাকিলে ঘৰৰ এটা সৌন্দৰ্য বাঢ়ি যায়, মানে দেখাত বহুত মৰম লগা, বহুত ভাল লগা আৰু বহুত ধৰণৰ পাৰ চৰাই আছে। তো এইবিলাক হৈছে এটা চখৰ বস্তু বা চখৰ চৰাই, বহুতে পালন কৰিব বিচাৰে বা কেনেকৈ পালন কৰিব, কিছুমানে বিজনেছ আকাৰত পালন কৰিব বিচাৰে। তো ডাইৰেক্ট বিজনেছ আকাৰত পালন কৰিব নালাগে। কোনোবাই যদি পালন কৰিব বিচাৰে ঘৰত এযোৰ বা দুযোৰ পালন কৰিব পাৰে, বা যেতিয়া 6 মাহ বছৰ যাব তাৰে পৰা বহুত পাৰ চৰাই হৈ যাব, তাৰে পৰা আপোনালোকে বিজনেছ আকাৰত পালন কৰিব পাৰে। তো প্ৰথমতে আমি এযোৰ দুযোৰকৈ আনিছিলোঁ, বেছি অনা নাছিলোঁ। তাৰে পৰা পোৱালি হয়। বৰ্তমান বহুত ধৰণৰ পাৰ চৰাই আছে আৰু বিভিন্ন ধৰণৰ পাৰ চৰাই আমি আমাৰ ফাৰ্মত আনিছোঁ। তো পাৰ চৰাইৰ বহুতে ফাৰ্ম কৰিব বিচাৰে, মানে বেলেগ বেলেগ কেজত ৰাখিলে ভাল, কিন্তু একেলগত মিক্স কৰি আপোনালোকেও ৰাখিব পাৰিব। ইয়াত দেখা পাই আছে মানে এটা ঘৰৰ ভিতৰত এনেকুৱা বাকচবিলাক লগাই চাৰিওফালে নেট লগাই একেলগত বহুতকেইটা পাৰ চৰাই ৰাখি পালন কৰিব পাৰিব। কিন্তু ইয়াত যদি বিভিন্ন জাতৰ পাৰ চৰাই ৰাখে তেতিয়াহ'লে কি হয়, ক্ৰছ হৈ যাব। ক্ৰছ হৈ গ'লে সেইটো অৰিজিনেল ব্ৰিডটো নাথাকে। সেইকাৰণে প্ৰথমতে এযোৰ বা দুযোৰ পালন কৰিব লাগে, লাহে লাহে ইয়াৰ কাৰণে কেজ বনাব লাগে। কেজত পুহিলে কি হয়, এইটো ক্ৰছ নহয়, 100% পিয়ৰ থাকিব। আৰু এনেকুৱা ধৰণৰ বাকচবিলাক দেখা পাই আছে। তো কেজ এটা বনাবলৈ গ'লে মানে বহুত খৰচ পৰি যায়, আৰু যিকোনো এটা কেজত এটা জাতৰহে পাৰ চৰাই ৰাখিব লাগে। এইবিলাক দেখা পাই আছে ফিল্ড ব্লেক পাৰ চৰাই বুলি কয়। এইটো বিভিন্ন জাতৰ আছে, বিভিন্ন কালাৰৰ আছে, বিভিন্ন জাতৰ নহয় জাত এটাই, কিন্তু কালাৰটো বেলেগ বেলেগ আছে। বগা আছে, ক'লা আছে, গ্ৰে আছে, ব্ৰাউন আছে, কিন্তু বহু ধৰণৰ পাৰ চৰাই মানে বেলেগ বেলেগ কালাৰৰ আছে। তো যাৰ মনত যেনেকুৱা চইচ, যেনেকুৱা মৰম লগা ভাল লগা, তেনেকুৱা বিভিন্ন জাতৰ পাৰ চৰাই পালন কৰিব পাৰে। কিন্তু একেবাৰে বিজনেছ আকাৰত পালন কৰিব নালাগে। আৰু যদি কাৰোবাৰ ফেচিলিটি আছে বা ডাঙৰকৈ ফাৰ্ম কৰিবলৈ, তেতিয়াহ'লে কৰিব পাৰে। আৰু কোনোবাৰ যদি অভিজ্ঞতা নাই, পালন কৰিব নোৱাৰে, তেতিয়াহ'লে ছিংগলকৈ পালন কৰিব পাৰি। এইটো ৰুমত দেখা পাইছে অনলি ফেণ্টেল আছে আমাৰ। যিবিলাক ফেণ্টেল পাৰ চৰাই আছে, মানে যাতে ক্ৰছ নহয়, চব একেলগত ৰখা আছে। এইবিলাক ফেণ্টেলে হয়, গ্ৰে কালাৰৰ ফেণ্টেল। এইবিলাক পোৱালিবিলাক জাগিছে, তো দেখা পাইছে সৰু পোৱালি, দেখাত বহুত মৰম লগা, ধুনীয়া। তো ডাঙৰ হ'লে কি হয়, ময়ৰা চৰাইৰ নিচিনা পাখাবিলাক এৰি দি মানে বহুত ধুনীয়া দেখা পাব। এইবিলাক হৈছে বাহিৰৰ যিবিলাক নেকি আমাৰ থলুৱা পাৰ চৰাই, লোকেল পাৰ চৰাই বুলি কয়, সেইটোৱে। এইখিনি কমপ্লিট আছে বাহিৰত। মানে এইবিলাক কি হৈছে, 2যোৰ 3যোৰ আমাৰ ঘৰুৱা আছিল, পিছত আমাৰ ঘৰত দানা এভেইলেবল পাই মানে বহুত পাৰ চৰাই আহি আছে, দেখাই পাই আছে। সেইকাৰণে পাৰ চৰাই যদি আপোনালোকে ডাঙৰ কৰাৰ, ফাৰ্ম কৰাৰ যদি সমৰ্থক আছে, ডাঙৰকৈ কৰিব পাৰে। নহ'লে যদি সৰুকৈ পালন কৰিব বিচাৰে, তেতিয়াহ'লে এযোৰ দুযোৰ পৰা আৰম্ভ কৰক। ধন্যবাদ।